আজি আমি এতিয়া উপস্থিত আছোঁ আমি চিৰাং জিলাৰ বিজিনী চহৰত। তো এই বিজিনী চহৰত আমি ইতিমধ্যে এইটো প্ৰথম আমি মানসিক বিকাৰগ্ৰস্ত লগ পালোঁ, যিগৰাকীয়ে নেকি বহু দিনৰ পৰা তেওঁ গা ধোৱা নাই, বহু বছৰ ধৰি হয়তো তেওঁ চুলি কটা নাই, তেওঁৰ দাঢ়ি চুলি বহুত দীঘল হৈ গৈছে, চুলিবিলাকত জট বান্ধি গৈছে, তেওঁৰ মূৰত মানে একদম কাটি দিয়াতে আমি গম পালোঁ যে যিহেতু তেওঁ বহুত দিনৰ পৰা গা ধোৱা নাই, চুলি নকটাকৈ আছে, তেওঁৰ মানে অলপ মূৰত অলপ বহুত লেতেৰা জমা হৈছে, মানে ঘাৰ নিচিনা অলপ আমি দেখা পাইছোঁ। এইটো হ'ল আমাৰ আজি চিৰাং জিলাৰ আজি প্ৰথম বিজিনী চহৰত আমাৰ এইটো আমি চুলি কাটি দি আছোঁ, এতিয়া পৰিষ্কাৰ কৰি আছোঁ। আৰু ইয়াৰ আগতে আমি প্ৰথম আমাৰ যোৱা ৰবিবাৰে আমি এই কাৰ্যসূচী প্ৰথমবাৰৰ বাবে বঙাইগাঁও চহৰত লৈছিলোঁ। আৰু বঙাইগাঁও জিলাৰ অতি কমেও আমি 6ৰ পৰা 7জন এনেকুৱা আমি মানসিক বিকাৰগ্ৰস্ত লোকক আমি চুলি কাটি দি তেওঁক ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তেওঁক নতুনকৈ এযোৰ কাপোৰ পিন্ধাই দিয়াৰ পিছত খাদ্য তেওঁলোকক দিছোঁ। আৰু আজি যিহেতু আমি চিৰাঙত উপস্থিত আছোঁ, আৰু এই চিৰাঙতো আজি বিজিনী চহৰত আমি এজন মানসিক বিকাৰগ্ৰস্ত লগ পোৱাৰ পিছত তেওঁক আমি এতিয়া চুলি কাটি দি আছোঁ, আৰু তেওঁক গা পা ধুৱাই তেওঁকো এযোৰ নতুন কাপোৰ পিন্ধাই দিম। এই কাৰ্যসূচীটো অকল আমাৰ চিৰাং আৰু বঙাইগাঁৱতে সীমাবদ্ধ নাথাকে, এই কাৰ্যসূচীটো আমি বেলেগ জিলালৈকে আমি বিস্তাৰ কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। আৰু এইখিনিতে মই বিশেষভাৱে আমাৰ ৰাইজক আহ্বান জনাম যে আপোনালোকেও যদি আপোনালোকৰ ওচৰত এনেকুৱা মানসিক বিকাৰগ্ৰস্ত লোক আছে, যিসকলে নেকি বহু বছৰ ধৰি গা ধোৱা নাই বা বহু বছৰ ধৰি তেওঁলোকে চুলি কটা নাই, তেওঁলোকক আপোনালোকেও সহায় কৰিব পাৰে। তেওঁলোকৰ চুলিখিনি কাটি দিলে কমচে কম, যিহেতু এতিয়া বহুত গৰম, অত্যন্ত গৰমত মানুহ থাকিব পৰা নাই, যি সময়ত সেই সময়ত যদি এই এনেকুৱা মানুহবিলাকক যদি অলপমান শুশ্ৰূষা কৰিব পাৰোঁ বা চুলি কাটি দিব পাৰোঁ বা গা পুৱাই ধুৱাই দিব পাৰোঁ, নিশ্চয় সেই মানসিক বিকাৰগ্ৰস্ত লোকজনে অলপ হ'লেও সকাহ পাব। তো ৰাইজ আপোনালোকেও যাতে এইখিনি কাম হাতত লয়, কাৰণ আমি গোটেই অসমত আমি যোৱা সম্ভৱ নহয়। আমি বঙাইগাঁও, চিৰাং, যিকেইখন আমাৰ লোৱাৰ আছামৰ ওচৰ চুবুৰীয়া জিলা আছে, সেইকেইখনত আমি যোৱাৰ চেষ্টা কৰিম। আৰু আপোনালোকে যিখিনি পাৰে আপোনালোকে চেষ্টা কৰক, কাৰণ অত্যন্ত গৰম। এইখিনিয়ে অসম চৰকাৰ বা আমাৰ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাম যে এনেকুৱা ধৰণৰ মানসিক বিকাৰগ্ৰস্ত লোকসকলৰ কাৰণে যদি আমি কিবা এটা কৰিব পাৰোঁ, বা তেওঁলোকক ৰখাৰ কাৰণে বা তেওঁলোকক চুলি কাটা দিয়াৰ কাৰণে বা তেওঁলোকক ৰখাৰ কাৰণে ইতিমধ্যে চৰকাৰে বিভিন্ন ঠাইত তেনেকুৱা মানসিক বিকাৰগ্ৰস্ত লোকসকলক ৰখাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে। তথাপিও আমি যিহেতু কিছু লোক তেওঁলোকে তেনেকুৱা কেম্পত বা তেনেকুৱাত নাথাকে, তো সেইসকল লোকক শুশ্ৰূষা কৰাৰ কাৰণে আমি এই পদক্ষেপ লৈছোঁ, আৰু এই পদক্ষেপটো আগন্তুক দিনতো আমি চলাই যাম।